দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ৭৮তম স্বাধীনতা দিৱস উদযাপন কৰে মানকাছাৰ JM উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত। মানকাছাৰ ৰাজহ চক্ৰ অঞ্চলৰ হৈ জাতীয় পতাকা উত্তোলন কৰে ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰাই। লগতে মানকাছাৰ কলেজৰ NCC দলে মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰে। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে মানকাছাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত দেশৰ ৭৮তম স্বাধীনতা দিৱস পালন কৰা হয়। ৭৮তম স্বাধীনতা দিৱসৰ চক্ৰভিত্তিত অনুষ্ঠিত JM উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত সমবেত হোৱা আমাৰ মানকাছাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, বৰেণ্য নাগৰিকসকল, আৰক্ষী বিষয়াসকলকে প্ৰমুখ্য কৰি আমাৰ মানকাছাৰৰ ৰাইজসকল, সাংবাদিক বন্ধুসকল, আমাৰ JM হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু এই লতিম স্কুলৰ মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোক সকলোকে ৭৮তম স্বাধীনতা দিৱসৰ ওলগ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি সমগ্ৰ ভাৰতবৰ্ষতেই আমাৰ স্বাধীনতা দিৱস দিনটো উদযাপন কৰা হৈছে। মই প্ৰথমেই যিসকল আমাৰ শ্বহীদ বীৰৰ অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত আমি আজি স্বাধীন ভাৰতৰ তলত উশাহ নিশাহ ল'বলৈ সক্ষম হৈছোঁ, তেখেতসকলক সচেত প্ৰণাম জনাইছোঁ আৰু আজি তেখেতসকলক শ্ৰদ্ধাৰে স্মৰিছোঁ। আমাৰ যিসকল শ্বহীদ, জাতিৰ পিতা মহাত্মা গান্ধীকে আদি কৰি আমাৰ পণ্ডিত জৱাহৰলাল নেহৰু, ভগত সিং, আমাৰ অসমৰ কনকলতা মূলা গাভৰু, আমাৰ দেশভক্ত তৰুণৰাম ফুকন, লোকপ্ৰিয় গোপীনাথ বৰদলৈকে আদি কৰি আমাৰ যিসকল জ্ঞাত অজ্ঞাত শ্বহীদ বীৰৰ ত্যাগৰ বিনিময়ত আজি ভাৰতে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছে, তেখেতসকলক পুনৰবাৰ শ্ৰদ্ধাৰে স্মৰিছোঁ। মানকাছাৰৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট, অসম টুডে।